Hello everyone, welcome back to my YouTube channel. So friends, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এটি নতুন ভিডিঅ'। আজি মোৰ এইবোৰ ক্ৰিচেন্থেমামৰ কাটিংবোৰ বহুত দিন হ'ল লগাবলৈ সময় পোৱা নাছিলোঁ। সেয়ে ভাবিলোঁ আজি লগাই লওঁ আৰু আপোনালোককো দেখাওঁ। আৰু এইফালে মই কমসে কম 150 মান পুলি লগাই ল'লোঁ। এইবিলাক পিঞ্চিঙো কৰিলোঁ এবাৰ। আৰু দেখিছে ইমান সুন্দৰকৈ জোপোহা হৈ গৈছে আৰু ডাঙৰো হৈছে। ইয়াতে আপোনালোকে ফাংগিচাইড পাউডাৰ স্প্ৰে কৰি থাকিব। আৰু এইফালে কেইটামান বাচি আছে, এইকেইটা মই লগাম এতিয়া। এইকেইটা সময় নাপালোঁ, সেইকাৰণে অকণমান হালধীয়াই পৰি গ'ল পুলিকেইটা। আৰু এইবোৰ মোৰ ভিনকাবোৰ ফুলি আছে। এইকেইদিন মোৰ যিহেতু গা বেয়া, সেইকাৰণে মাতটো অকণমান বেয়াকৈ আহিব পাৰে। আৰু এইবোৰ মই সেইদিনাখন ৰিপৰ্টিং কৰিছিলোঁ। আৰু ইয়াতে বেলেগ বেলেগ কালাৰৰ হয় এইবিলাক। আৰু এইফালে চাওক, হাইড্ৰেঞ্জিয়া জোপা ফুলি আছে এতিয়াও। অলপ পলম হ'ল এইজোপা ফুলা, বাকীবোৰ চেল হৈ গ'ল যিবিলাক ফুলি আছিল। আৰু মই মাটি ৰেডি কৰি থৈছোঁ। আজি মই 10টা পুলিহে আকৌ ৰিপৰ্টিং কৰিম, কাৰণ মই ৰাতি ৰিপৰ্টিং কৰিছোঁ, অলপ দেৰি হ'ল। আৰু এইবোৰ ভিনকা কাটিং লগাই থৈছোঁ মই। ইয়াতে 40টা মান কাটিং লগাই থৈছোঁ। আৰু এইফালে বগেনভেলিয়া কাটিং লগাইছোঁ। এয়া দেখিছেনে, মই বাটৰ পৰা আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁ কালাঞ্চু। এয়া পুলিবোৰ ওলাবলৈ লৈছে। পাতেৰে যেতিয়া আপোনালোকে কাটিং লগাব, বহুত পলমকৈ পুলি ওলায়। আপোনালোকে পুলি নাই ওলোৱা বুলি পাতবিলাক আকৌ পুলিটো লৰচৰ কৰি নিদিব। পুলিটো বহুত পলমকৈ ওলায়। আৰু মই এতিয়া লগাই লওঁ, আপোনালোকে চাই থাকক। এইকেইদিন মই যিহেতু অলপ ব্যস্ত আছিলোঁ, সেইকাৰণে মই পুলিবোৰ লগাবলৈ সময় পোৱা নাছিলোঁ। আৰু আজি সেয়েহে অলপ সময় উলিয়াই কিনে আহিলোঁ 10টা পুলি ৰিপৰ্টিং কৰিম বুলি। পুলিবোৰ লগোৱা হৈ গ'ল। আৰু এতিয়া মই ইয়াত চাফ ফাংগিচাইড মিলাই লৈছোঁ পানীত, আৰু সেইবিলাক এতিয়া দি দিম। ফাংগিচাইড পাউডাৰটো দিছোঁ কাৰণ মাটিত ফাংগাছ থাকিব পাৰে বহুতো, সেইকাৰণে ফাংগিচাইড পাউডাৰ পানীত মিহলি কৰি আপোনালোকে দিব। এইবোৰ পূৰা মিক্স কালাৰ হয়। আৰু আছে লগাবলৈ, সেইবোৰ মই লগোৱা নাই এতিয়ালৈকে, লগাম সেইকেইটা। আৰু এয়া দেখিছে, এতিয়া মই এডেনিয়ামৰ চিড মই অনলাইনত অৰ্ডাৰ কৰিছিলোঁ। এয়া দেখিছে আপোনালোকে, মই লগাই লৈছোঁ এইকেইটা চিডকেইটা। এডেনিয়ামৰ চিডটো ধানটোৰ নিচিনা হয় অলপ দেখিবৰ কাৰণে। আপোনালোকে দেখিছে, যেতিয়া ইয়াৰ পুলি ওলাব তেতিয়া মই আপোনালোকক দেখুৱাই দিম আকৌ। কোকোপিট, বালি, অলপ গোবৰ মিক্স কৰি লৈছোঁ, শুকান গোবৰ। আপোনালোকে অকল কোকোপিটতো লগাব পাৰে, নাইবা বালিত লগাব পাৰে। কোকোপিটত লগাব আপোনালোকে, বেষ্ট হয়। এয়া মই এতিয়া কোকোপিটৰ মিশ্ৰণ অলপ ওপৰৰ পৰা ঢাকি দিম, গুটিবোৰ যাতে ওলাই নাথাকে। ভালদৰে গুটিবিলাক ঢাকি দিব লাগে, তেতিয়াহে জাৰ্মিনেশ্যন সোনকালে হ'ব। নহ'লে গুটিটো লৰি গ'লে মানে সেই গুটিটো জাৰ্মিনেশ্যন হ'বলৈ টাইম লয়। আৰু মই 50টা গুটি অৰ্ডাৰ কৰিছিলোঁ। 50টাত লৈছিলে 350। ইয়াতে মই 4টা কালাৰৰ মগাইছিলোঁ। 4টা কালাৰ আছিলে। কালাৰকেইটাতো যেতিয়া ফুল ফুলিব তেতিয়াহে দেখাব পাৰিম।
এতিয়া আমি ফাংগিচাইড পাউডাৰ অলপ মিহলি কৰি পানী দি দিম। ফাংগিচাইড পানী বেছিকৈ নিদিওঁ, কাৰণ কোকোপিট দিয়া আছে, সেইকাৰণে অলপ দিলে হৈ গ'ল। আৰু এডেনিয়ামৰ গুটিবিলাকত এনেও বেছিকৈ পানী পৰিলে মানে গলি যোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে আপোনালোকে কম পৰিমাণৰ পানী দিব। আৰু এইবোৰ দেখিছে এডেনিয়ামবোৰ ওলাইছে। এডেনিয়ামবোৰ বহুত সোনকালে ওলালে, 5 দিনমান হৈছিলে। এটা, দুটা, তিনিটা, চাৰিটাত মই লগাই থৈছোঁ। আৰু এয়া ছান ইমপ্ৰেশ্যনবোৰ। গৰমত বচাবলৈ বহুত কষ্ট হয়, যেনে তেনে বচাইছোঁ। 8টা কালাৰ আছিলে, কিন্তু নাজানো এতিয়া গোটেইকেইটা বাচিব নে নাবাচে। 8টাৰে এটাটো মৰি গ'ল চাগে, বাকী 7টা কালাৰ আছে। আৰু এয়া বগেনভেলিয়াবোৰ হৈ গ'ল। এইবিলাক এতিয়া লগাব লাগিব, কাটিং লগাইছিলোঁ যিহেতু। আৰু এইফালে জেৰেনিয়ামৰ কাটিং লগাই থৈছোঁ। জেৰেনিয়ামবোৰ আপোনালোকে পানী একদমেই কম দিব, নহ'লে গছজোপা গলি যায়।